ধন্যবাদ জনাইছো, অভিনন্দন জনাইছো। দেউতা মাসকল ইয়াত আহিছে। কাৰ কাৰ দেউতাক মাক আহিছে হাত দাঙকচোন। ঠিক আছে, এটা কথাৰে সামৰণি মাৰিম। পিতৃ মাতৃৰ আশীৰ্বাদ নহ'লে আমি কোনো আজি জ্যোতি বিষ্ণু কলা মন্দিৰত আহিব নোৱাৰিলো। মাৰ লেবাৰ পেইন কলো, মায়ে আমাক জন্ম দিলে, দেউতা মায়ে লগ লাগি ডাঙৰ কৰিলে। আৰু দিছ জাৰ্ণি ইজ নট ইজি। কেতিয়াবা বেমাৰ হৈছে, কেতিয়াবা আপোনালোক বেলেগ ৰাস্তাত গৈছে, কেতিয়াবা আপোনালোকে বিচাৰিছে, দেউতা মায়ে দিব পৰা নাই, কেতিয়াবা কৰবাৰ পৰা ধাৰ কৰি দিছে, ধাৰ কৰি দিয়াৰ কাৰণে সুদ দিবলগীয়া হৈছে। দ্য জাৰ্ণি অফ পেৰেণ্টছ, দেউতা মাৰ যিটো যাত্ৰা খুব কঠিন যাত্ৰা। ইটছ এ ভেৰি টাফ জাৰ্ণি। আৰু এই জাৰ্ণিটোৰ আটাইতকৈ ডাঙৰ আকাংক্ষিত ফলটো কি? যে নিজৰ ল'ৰা ছোৱালী ভাল হওক। আজি যে আপোনালোকে হাতত এখন এপইণ্টমেণ্ট লেটাৰ ল'ব, আপোনালোকে যিমান আনন্দ পাইছে তাতকৈ দেউতা মায়ে আপোনালোকৰ আজি বেছি আনন্দ পাব। বিকজ দে উইল ৰিয়েলাইজ ডেট আমি যিমান কৰিলোঁ আজি ফুলফিল হ'ল। দেউতা মাৰ কাম আজিৰ পৰা শেষ হৈ গ'ল। বিকজ our parents are not selfish. ইমানখিনিলৈকে তেওঁলোকৰ দায়িত্ব আছিলে। লাহে লাহে আপোনালোকে বিয়া পাতিব, দেউতা মা আপোনালোকৰ পৰা আঁতৰি যাব। বিকজ they will give you the freedom. দেউতা মাৰ কাৰণে ইমানখিনিয়ে তেওঁলোকে বিচাৰি আছিল যে মোৰ ল'ৰাটো এই পৰ্যায়লৈকে আহক। ইঞ্জিনিয়াৰিং পঢ়ালে, নিবনুৱা হৈ আছে, সদায় নামঘৰত চাকি জ্বলাই আছে যে কিবা হওক কিবা হওক। আজি যেতিয়া ফাইনেলি আপোনালোকে এপইণ্টমেণ্ট লেটাৰখন পাব, দিছ ইজ দ্য এণ্ড অফ দেয়াৰ ষ্ট্ৰাগল। তেওঁলোকে মনত ভাবে যে আজিৰ পৰা মোৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল। কিবা এটা ক'বৰ কাৰণেও আপোনালোকক তেওঁলোকে কুণ্ঠাবোধ কৰিব, কম কিজানি ল'ৰাটোৱে বেয়াই পাই যায়। দ্য নেক্সট ফেজ অফ লাইফ তেওঁলোকৰ কাৰণে এতিয়া আমি কিবা এটা কৰাৰ সময়। বহুত ল'ৰা ছোৱালীয়ে মই দেখোঁ যে দেউতাক মাকক পাহৰি যায়। যোনে দেউতাক মাকক পাহৰি যায়, মোৰ ল'ৰা ছোৱালীও মোক পাহৰি যাব। দিছ ইজ জাষ্ট এ চাইকেল। পৃথিৱীখন বিৱৰ্তন হয়। মই মোৰ যি দেউতা মাক কৰিম, মোৰ ল'ৰা ছোৱালীয়ে মোক একেটাই কৰিব। কেতিয়াবা আমি ভাবোঁ যে উইল ইনভেষ্ট মোৰ অন আৱাৰ চিলড্ৰেন। মই মোৰ ল'ৰা ছোৱালীৰ কাৰণে বেছিকৈ খৰচ কৰিম, দেউতা মাক নকৰিলেও হ'ব। মেইনটেইনিং বেলেঞ্চ। মোৰ ল'ৰা ছোৱালীকো মই চাম, দেউতাক মাকো চাম। এই বেলেঞ্চটো যোনে মেইনটেইন কৰে তেওঁলোক সদায় সফল হয়। পৃথিৱীত আমি কোনেও ভগৱান দেখা নাই, কিন্তু ভগৱানৰ বিষয়ে আমি যিমান জানো, দয়ালু, মৰমীয়াল, এই গোটেইখিনি ৰাতিপুৱা দেউতা মা শুই থাকোঁতে চাব, তেওঁৰ মুখতে গোটেই কোৱালিটিখিনি আপোনালোকে দেখা পাব। ভগৱানৰ বেলেগ স্বৰূপ নাই। ভগৱান থাকিব পাৰে, কিন্তু পৃথিৱীৰ মানুহে যাতে ভগৱানক উপলব্ধি কৰিব পাৰে, তাৰ কাৰণেই দেউতা মাৰ জন্ম হয়। আৰু যেতিয়া মই দেউতা মাক চাম, আল্লাহ, ঈশ্বৰ, ভগৱান বেলেগে চাব নালাগে, তেওঁৱেই ভগৱানৰ প্ৰতিনিধি আমাৰ সমাজত। দে আৰ দ্য ক্লজেষ্ট ৰিচেম্বলেঞ্চ অফ গড। মই ভগৱান বুলি নকওঁ, ভগৱানৰ আটাইতকৈ সাদৃশ্য থকা পৰিচয়টোৱে হ'ল দেউতা আৰু মা। শিৱলিংগত পূজা কৰিম, তাত কাকো দেখা নাপাওঁ। মাৰ মন্দিৰত যাম, মাক দেখা নাপাওঁ। বটদ্ৰৱত যাম, কৃষ্ণক দেখা নাপাওঁ। কিন্তু তাত যিখিনি আধ্যাত্মিক শক্তি পাম, সেই আধ্যাত্মিক শক্তিখিনিৰে যদি দেউতা মাক চাওঁ, তেতিয়া দেখা পাম এওঁৱেইতো কৃষ্ণ, এওঁৱেইতো কামাখ্যা। দেউতা মাৰ ওপৰত জীৱনত একো নাই। মই বিচাৰোঁ
যে অসম চৰকাৰৰ প্ৰতিগৰাকী কৰ্মচাৰী এগৰাকী আদৰ্শ সন্তান হ'ব আৰু যিগৰাকী কৰ্মচাৰী আদৰ্শ সন্তান তেওঁ নিজে আদৰ্শ পিতৃ হ'ব মই আপোনালোকক আহ্বান জনাম আদৰ্শ কৰ্মচাৰী হওক সমাজৰ কাৰণে আদৰ্শ পিতৃ মাতৃ হওক দেউতা মাৰ কাৰণে আদৰ্শ সন্তান হওক দেউতা মাৰ কাৰণে আৰু আদৰ্শ পিতৃ হওক নিজৰ ল'ৰা ছোৱালীৰ কাৰণে ফাইনেলি আজি আপোনালোকে যিখিনি স্থানত পাইছে মই জানো ইউ হেভ মোৰ পটেনচিয়েল দেন দেট যিসকলে আজি যিয়ে চাকৰি নাই পোৱা কিয় দিছ ইজ নট দ্য এণ্ড অফ ইউৰ জাৰ্ণি আপোনালোকৰ ইয়াতকৈ আৰু পটেনচিয়েল আছে মই নিজে দেখিছোঁ পুলিচ কনিষ্টবলত ল'ৰা জইন কৰি এইবাৰ APS হৈছে আমাৰ গভৰ্ণমেণ্টে 1 লাখ নিযুক্তি দিম সাধাৰণ ল'ৰা ছোৱালীয়ে ভাবিছিলে দেউতাক মাকে ভাবিছিলে পণ্ডিত বুদ্ধিজীৱী সকলে ভাবিছিল ই এটা অসম্ভৱ কাম হয়তো 10-12 হাজাৰ দিব আৰু লাহে লাহে মানুহে ইয়াক পাহৰি যাব আৰু চৰকাৰে নতুন ইস্যু আগত লৈ আহিব আৰু ৰাজনীতি তেনেকৈ আগতে কৰা হৈছিল কিন্তু আমি প্ৰথমখন কেবিনেটতে সিদ্ধান্ত লৈছিলো যে আমি 1 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম আমি এখন কেবিনেট কমিটি কৰিছিলো 4-5 মাহ আলোচনা কৰাৰ পিছত আমি দেখিছিলো যে 88,000 আমি চাকৰি দিব পাৰো 88,000 কিন্তু চাকৰি দিয়াৰ প্ৰক্ৰিয়াটো ইমানেই টান প্ৰত্যেকটো বিভাগ প্ৰত্যেকটো ডিপাৰ্টমেণ্ট প্ৰত্যেকটো হেড অফ দ্য ডিপাৰ্টমেণ্ট ইণ্টাৰভিউ কৰোঁতে আমি ইমানটো গৈ এচিভ কৰিব নোৱাৰো যদি খুব বেছিও কৰিব পাৰো 40-50 হাজাৰ আমি চাকৰি দিব পাৰো আমি তেতিয়া বহিছিলো আৰু আমি ভাবিছিলো যে কি নতুন নিয়ম আমি কৰিব পাৰো আমি কেইবাটাও পৰীক্ষা নিৰীক্ষা চলালো ADRE ৰিক্ৰুটমেণ্ট গ্ৰেড 3 গ্ৰেড 4 অৰ্থাৎ ই এটা ভাৰ্টিকেল হ'ল যে গ্ৰেড 3 গ্ৰেড 4ৰ নিযুক্তি ডিপাৰ্টমেণ্টে নহব সকলোকে একেলগ কৰিম আৰু এটা ব্যৱস্থাৰে আমি নিযুক্তি দিম শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত আমি টেকনলজি যে আমি কাৰো ইণ্টাৰভিউ নলওঁ মাৰ্কছৰ ওপৰতে আমি নিযুক্তি দিম যাতে নিযুক্তিটো ফাষ্ট ট্ৰেক হ'ব পাৰে আৰু ৰেকৰ্ডছ তেওঁলোকৰ চাৰ্টিফিকেট তেওঁলোকৰ প্ৰমাণপত্ৰ আমি বেক এণ্ডত ভেৰিফাই কৰিম ইউনিভাৰ্চিটি বিলাকৰ লগত আমি ডাইৰেক্টলি ভেৰিফাই কৰিম যাতে কোনো মানুহক ইণ্টাৰভিউত মাতি আমি কাগজ পত্ৰ চাই থাকিব নালাগে পুলিচ আৰু ফৰেষ্টৰ নিযুক্তিৰ কাৰণে আমি পুলিচ ডিপাৰ্টমেণ্টতে এখন নতুন ৰিক্ৰুটমেণ্ট বোৰ্ড কৰিলো যাক কয় SLRB ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বোৰ্ড তৃতীয়তে ডক্টৰ হেলথ ডিপাৰ্টমেণ্টৰ নিযুক্তিৰ বাবে আমি কৰিলো MHRB যে আমি এখন কমিটি কৰিলো য'ত মেডিকেল এণ্ড হেলথ সাৰ্ভিস ৰিক্ৰুটমেণ্ট বোৰ্ড তাত আমাৰ মেডিকেল কলেজ বা হস্পিটাল ডক্টৰ আয়ুৰ্বেদিক হোমিওপ্যাথিক গোটেইখিনি আমি তাতে দিলো ইঞ্জিনিয়াৰিং কলেজৰ ৰিক্ৰুটমেণ্টৰ কাৰণে আমি ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেণ্ট বোৰ্ড কৰিলো যে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজৰ ৰিক্ৰুটমেণ্ট ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেণ্ট বোৰ্ডে কৰিব এজ এ ৰিজাল্ট কি হ'ল APSC খন সৰু সুৰা ভাষাত যদি ঘৰুৱা ভাষাত কওঁ হালকা হৈ গ'ল তাৰ মানে APSCৰ বহুত দায়িত্ব আমি চাৰিওফালে বিতৰণ কৰি দিলো যাতে APSCয়ে নিয়মীয়াভাৱে যেটো অলপ আগতে চিফ সেক্ৰেটাৰীয়ে কৈ গ'ল যে ACS APSৰ পৰীক্ষা জুনিয়ৰ ইঞ্জিনিয়াৰ এসিস্ট্যান্ট ইঞ্জিনিয়াৰৰ পৰীক্ষা যাতে নিয়মিতভাৱে কৰিব পাৰে যোৱা 5 বছৰ আটাইতকৈ হাইয়েষ্ট বেনিফিট হৈছে ইঞ্জিনিয়াৰ সকল ইমান ইঞ্জিনিয়াৰ আমি
এপইণ্টমেণ্ট দিছো আগত কেতিয়াও ইমান ইঞ্জিনিয়াৰ নিযুক্তি পোৱা নাছিল PWD ৰুৰেল ডেভেলপমেণ্ট ৱাটাৰ ৰিচোৰ্চ আজিও মই লিষ্টখন চালে দেখা পাইছো যে ইঞ্জিনিয়াৰৰ নিযুক্তি আটাইতকৈ বেছি জেই অৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হওক মোৰ দেন 700 কামো বাঢ়িছে আৰু ৱাটাৰ ৰিচোৰ্চ PWD DRDA সকলো ডিপাৰ্টমেণ্টতে আজি এসময়ত আমাৰ ইঞ্জিনিয়াৰৰ যি অভাৱ আছিল তাক আমি দূৰ কৰিব পাৰিছো কাৰণ প্ৰত্যেক বছৰে আমি ৰিক্ৰুটমেণ্ট কৰিছো আগতে ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক কলেজত বিশেষকৈ জুনিয়ৰ ইঞ্জিনিয়াৰ সকলে চাকৰি নাপাব বুলিয়ে জানিছিলে কিন্তু আজি আমি আটাইতকৈ বেছি ইঞ্জিনিয়াৰ আৰু জেই সকলক আমি নিযুক্তি দিব পাৰিছো আমি যেতিয়া কাম কৰি গলো আমাৰ আত্মবিশ্বাস বাঢ়িলে আজি চাওঁতে 1 লাখৰ কমিটমেণ্টক আমি 1,60,000 পোৱালোগৈ আৰু মই বিশ্বাস কৰোঁ যে নিৰ্বাচনৰ নটিফিকেশ্যন ঘোষণা কৰাৰ আগতে আমি 1,60,000 পাৰ হৈ যাম আমি আৰু ল'ৰা ছোৱালীক নিযুক্তি দিম আজি অসমৰ যুৱক যুৱতীৰ মাজত এটা নতুন পৰিবেশৰ সৃষ্টি হৈছে যাক আমি ধৰি ৰাখিব লাগিব বহু দিনলৈ আমাৰ ল'ৰা ছোৱালীৰ মনত ধাৰণা আছিল যে চাকৰি ৰাজনীতি কৰা নেতা বা টকাৰ জৰিয়তে হ'ব পাৰে আৰু এই ধাৰণা তেতিয়া আৰু শক্তিশালী হ'ল যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত APSCত চেয়াৰমেন হৈ ৰাকেশ পালে কৰা কাম কাজবোৰ মানুহৰ দৃষ্টিলৈ আহিল আগতে অকলে কৰি আছিল গম পোৱা নাছিল যেতিয়া মানুহৰ সন্মুখলৈকে আহিল তেতিয়া ল'ৰা ছোৱালীৰ মাজত এটা ধাৰণাৰ সৃষ্টি হ'ল যে পঢ়া শুনা কৰি চাকৰি পোৱা নাযায় মই বহুত ভাল ল'ৰা ছোৱালীক লগ পাইছিলো যিসকলে কোম্পানীত কাম কৰে আৰু নিজৰ যোগ্যতাতকৈ তেওঁলোকে তলৰ চাকৰিতে কাম কৰিছিলে কাৰণ মোৰ লিংকো নাই মোৰ টকা পইচাও নাই আৰু অসমৰ যুৱক যুৱতীৰ মাজত এটা নিৰাশাৰ পৰিৱেশ নিৰ্মাণ হৈছিলে আৰু যেতিয়া সমাজত নিৰাশাৰ পৰিৱেশ সৃষ্টি হয় সমাজখন ভালনাৰেবল হৈ পৰে যিকোনো চোকা ল'ৰা এটা আলফাটো যাব পাৰে যিকোনো চোকা ল'ৰা এটা NDFBটো যাব পাৰে যিকোনো চোকা ল'ৰা এটাই যেতিয়াই তেতিয়াই আইন হাতত ল'ব পাৰে প্ৰভোগ হ'ব পাৰে যোৱা এটা বছৰ আপোনালোকে যদি খুব ডিপলি চিন্তা কৰে নেপাল আৰু বাংলাদেশত যেতিয়া তাত ছাত্ৰ আন্দোলন হ'ল তাৰ পিছৰ পৰাই আমাৰ অসমত একাংশ বুদ্ধিজীৱী আৰু ছ'চিয়েল মিডিয়াত আমি অসমক নেপাল কৰি দিম অসমক আমি বাংলাদেশ কৰি দিম এই ধৰণৰ নেৰেটিভ এটা আৰম্ভ হ'ল কিন্তু সেই নেৰেটিভটো আৰম্ভ হোৱাৰ পিছত কোনো যুৱক যুৱতীয়ে ৰাস্তাত কিয় ওলাই নাহিলে তাৰ একমাত্ৰ কাৰণ হ'ল নেপালত চৰকাৰী চাকৰি বিনামূলীয়াকৈ নাপায় অসমত চৰকাৰী চাকৰি পঢ়ি পাই ইয়াত টকা দিব নালাগে আমাৰ ল'ৰা ছোৱালীয়ে অনুভৱ কৰিলে যে বাংলাদেশ আৰু নেপালত হতাশাৰ যি কাৰণ সেই কাৰণ অসমত উপলব্ধ নাই চৰকাৰে ল'ৰা ছোৱালীক পঢ়িব সুবিধা দিছে নিযুত মইনা নিযুত বাবু এডমিশ্যন দিছে চাকৰি বিনামূলীয়াকৈ কৰিছে মেৰিটত কৰিছে কোনো মানুহে এটা প্ৰশ্নও কৰিব নোৱাৰে যে এই এপইণ্টমেণ্টত এটা খেলিমেলি আছে এই গোটেইবোৰ এপইণ্টমেণ্টত আমি খেলিমেলি কৰিব পাৰিলোহেঁতেন কিন্তু আমাৰ এটা কমিটমেণ্ট আছিলে যে এই 5 বছৰত আমি অসমখনক পৰিৱৰ্তন কৰিম এটা
অন্ধকাৰৰ কলীয়া ডাৱৰৰ পৰা অতৰাই আমি সূৰুজৰ প্ৰভাতী কিৰণ আনিম। আজি আপোনালোকে চাব যে মই যেতিয়া কোনোবা জাগাত কৰবালৈকে যাওঁ, ল'ৰা ছোৱালীৰ দাবীবোৰ পৰিৱৰ্তন হৈ গ'ল। যোৱাকালি মই বঙাইগাঁৱত গৈছিলো, হেলিপেডত নামিলো, বাহিৰত 40-50 জন ল'ৰা থিয় হৈ আছে, হুলস্থুল কৰি আছে, মোক লগ পাব লাগে। সিকিউৰিটিয়ে গাড়ীৰ পৰা নামিব, অবভিয়াছলি হাক দিয়ে। তথাপিতো যিহেতু ল'ৰাখিনিয়ে হুলস্থুল কৰি আছে, মই কলো গাড়ী ৰখা, নামো। আগবাঢ়ি আহিলে, চিঞৰিব আৰম্ভ কৰিলে, বোলে এজনে তেতিয়া কলে যে বঙাইগাঁও ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰে আমাক এই ফিল্ডখনত দৌৰিব নিদিয়ে। মই বোলো কি দৌৰিব নিদিয়ে, তহঁতৰ কি অসুবিধা হয়? নদৌৰিবি, ঘৰত শুই থাকিবি। বোলে ছাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয়, নদৌৰিলে চাকৰি ক'ৰ পৰা পাম? তাৰ মানে ল'ৰা ছোৱালীৰ মনত বিশ্বাসটো চাব। মোক কোৱা নাই যে চাকৰিটো দিয়ক মামা। 40 জন ল'ৰাৰ এজনেও কোৱা নাই যে মামা মোক চাকৰিটো দিয়ক। ল'ৰা ছোৱালীখিনি কি সুধিছে? মোক দৌৰিবৰ সুবিধাটো কৰি দিয়ক। ই এটা কিমান ডাঙৰ ট্ৰান্সফৰমেশ্যন যে মনত জানে দৌৰিলেহে পাম। চিফ মিনিষ্টাৰে মোক চাকৰি দিব নোৱাৰে, মই দৌৰিব লাগে। আৰু মোৰ পৰা কি সুবিধা বিচাৰিছে? দৌৰাৰ সুবিধা বিচাৰিছে। এতিয়া ইট ইজ এ ডিফাৰেণ্ট থিং যে মানুহৰ সাইকোলজিৰ পৰিৱৰ্তন হ'ব লাগিব। বঙাইগাঁও ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ কেজনে ল'ৰা ছোৱালীকেইটাক দৌৰিব নিদিয়ে। কাৰণ আমাৰ এটা জেনেৰেশ্যনৰ মাইণ্ডছেট এতিয়াও চেঞ্জ হোৱা নাই যে আমি ল'ৰা ছোৱালীক সুবিধা দিব লাগিব। আৰু কেতিয়াবা কেতিয়াবা চৰকাৰৰ নিয়ম কি, আজি ময়ে বনাইছো, ময়ে ভাঙিম। ইফ ইট ইজ ফৰ দ্য ৱেলফেয়াৰ অফ আৱাৰ চিটিজেন, যদি আইন কাৰ কাৰণে হয়, আইনে যদি জনগণক কল্যাণ কৰে, সেই আইন পৰিৱৰ্তন কৰাৰ অধিকাৰ সংবিধানে আমাক দিছে। কিন্তু যদি আইনে জনগণৰ কল্যাণ নকৰে, সেই আইন ঠিক আছে। কেইদিনমান আগতে আমাৰ পুলিচৰ ৰিক্ৰুটমেণ্ট হ'ল, আমি এজটো এবছৰ বঢ়াই দিলো এটা বিশেষ কথা। ল'ৰা ছোৱালী আহিলে মোৰ ওচৰত, কিন্তু য'তে মই যাওঁ, ময়ো সময় পোৱা নাই, আজিয়ে একেলগে এডিশ্যনেল চিফ ছেক্ৰেটাৰীক কৈ দিছো, ময়ো পাহৰিয়ে থাকো। এইকেইদিন ল'ৰা ছোৱালীয়ে মোক লাগি আছে যে মামা পুলিচতটো 1 বছৰ বঢ়াই দিলে, SI টো 1 বছৰ বঢ়াই দিয়ক। কোনেও কিন্তু কোৱা নাই মোক চাকৰিটো দিয়ক। তেওঁলোকে মাত্ৰ অকণমান সুবিধা বিচাৰিছে যাতে আমি ৰিটেনত বহিব পাৰো, দৌৰিব পাৰো, পঢ়িব পাৰো। এইখন অসম আগত তেনেকুৱা নাছিল। মই 2001 চনৰ পৰা MLA আছিলো। সুবিধা পালে মানুহে কব যে ছাৰ পাৰ্টিক কিমান লাগে কওক, মই দিম। ছাৰ মই বহুত দিন আপোনালোকৰ লগত কাম কৰি আছো, চাকৰি দিয়ক। দেউতাক মাকে আহিব, মই ইমান দিন পাৰ্টি কৰিলো, ল'ৰাজনক চাকৰি নিদিয়ে। এতিয়া আমাৰ বিজেপিৰ ফেমিলি বিলাকৰ অৱস্থা কি হৈছে? মাক বাপেকে গালি দিয়ে, তহঁতি পাৰ্টি কৰ, চাকৰি এটা ল'ব নোৱাৰ। আৰু ল'ৰা ছোৱালী আমাক এইটোকে কয়। লাহে লাহে আমাৰ পাৰ্টিটো আমি মানসিকতাৰ সলনি কৰিছো যে পাৰ্টি কৰিলে চাকৰি নাপায়। প্ৰথম দিনাই দেউতা মাক কবি যে পাৰ্টি আৰু চাকৰি দুটা বেলেগ ব্যৱস্থা। এই যিটো পৰিৱেশ আছিলে, এই পৰিৱেশ বিলাক আমি লাহে লাহে অসমত বদলাবৰ কাৰণে আৰম্ভ কৰিলো। এতিয়া আমি ট্ৰেন্সফাৰত বদলাব আৰম্ভ কৰিলো। আগতে নতুন এটা আছিলে যে চাকৰি পালো, পইচা দি পালো, পইচা নাপালো পালো। দ্বিতীয়তে আমি লাগি গলো যে আমাৰ ট্ৰান্সফাৰ কৰিব লাগে। এতিয়া আমি ট্ৰান্সফাৰটো যুৱক যুৱতীক দি দিলো যে কম্পিউটাৰত আপুনিও এপ্লাই কৰক, তমুকেও কমপ্লেইন কৰক। যেনেকে study.com-ত বিয়াৰ মেথছ ফিক্সিং হয়, তেনেকে ট্ৰান্সফাৰৰো ফিক্সিংটো কম্পিউটাৰতে হৈ যাওক। আমি একো চুব নালাগে। এতিয়া আমি লাহে লাহে কৰি আছো যে ট্ৰান্সফাৰ পোষ্টিঙৰ পাৱাৰটোৱে আমি অফিচাৰসকলৰ পৰা উইথড্ৰ কৰি দিম। যি কৰিব অকল মাত্ৰ কম্পিউটাৰে কৰিব। মই যোৰহাটত যাব লাগে,
মই গোৱালপাৰাত আছো, গোৱালপাৰা যোৰহাটত থাকাজনে ক'ব মই গোৱালপাৰাত যাব লাগে, নিজৰ ভিতৰতে মিলা মিছা কৰি ট্ৰান্সফাৰ কৰি লওক, চৰকাৰৰ কোনো কাম নাই। খালি চৰকাৰৰ যদি কিবা দায়িত্ব থাকে, প্ৰজেক্ট থাকে, পাব্লিক ইণ্টাৰেষ্টত চৰকাৰে ট্ৰান্সফাৰ কৰিব পাৰিব। তাৰ মানে চাকৰিত টকা লোৱা দোকানখন বন্ধ হ'ল, এইবাৰ ট্ৰান্সফাৰত টকা লোৱা দোকানখনো আমি কমপ্লিট বন্ধ কৰি দিব আৰম্ভ কৰিছো, যাতে আমাৰ ৰাজ্যখনে এটা নতুনত্বলৈকে যাব পাৰে। আৰু মই বিশ্বাস কৰো সদায় আমি গভৰ্ণমেণ্ট চাকৰি 5 বছৰত 1.5 লাখ দিব নোৱাৰো, এইটো সম্ভৱো নহয় আৰু তেনেকুৱা প্ৰতিশ্ৰুতি দিয়া উচিতো নহয়। কিন্তু মই বিচাৰো যে অন্তত নেক্সট 10 years যুৱক যুৱতীসকলক যাতে মানুহক আমি কনষ্টেণ্ট ইনস্পাইৰেশ্যন দিব পাৰো যে চাকৰি ৰাস্তা খোলা থাকিব। আমি ডেফিনেটলি অহা 5 বছৰো আমি 1 লাখ চাকৰি দিম, বেছিয়ে দিম তাতকৈ। অলৰেডি মই ইলেকশ্যন হোৱাই নাই, অলৰেডি মই প্লেনিং আৰম্ভ কৰিছো যে নেক্সট 5 yearsতো আমি কেনেকৈ 1 লাখ 1.5 লাখ চাকৰি আৰু দিব পাৰো। কেনেকে আমি দিব পাৰো? ভেৰি চিম্পল। আমাৰ অসমত বহুত দিন নিযুক্তি দিব পৰা নাছিলে, তাৰ কাৰণে আমাৰ মানুহ উই হেভ আমি এটা এজিং ডিপাৰ্টমেণ্ট আছিলো, নতুন নাছিলে, কাৰণ এপইণ্টমেণ্টেই নহয়। এই যে নতুন কৰ্মচাৰী বিষয়াখিনি যোগ কৰাৰ পিছতহে এতিয়া আমাৰ অফিচত ডেকা ল'ৰা দেখা পোৱা গৈছে। আগতে 45, 40, 50 ইয়াৰ্ছৰ ওপৰৰে কৰ্মচাৰী বেছি আছিলে। এতিয়া আমি এটা প্লেন অফ একশ্যন ওলাইছো যে কিমান মানুহ ৰিটায়াৰমেণ্ট হ'ব, কিমান আমাক নতুন পোষ্ট লাগিব, যেনেকে আমি পিপি আজি নতুন পোষ্ট ক্ৰিয়েট কৰি দিলো, যেনেকে কমাণ্ডো বেটেলিয়ন আমি নতুনকৈ ক্ৰিয়েট কৰি দিলো, ফৰেষ্ট বেটেলিয়ন কেনেকৈ ক্ৰিয়েট কৰি দিলো, তেনেকে ৰিটায়াৰমেণ্ট আৰু নতুন ক্ৰিয়েশ্যন লৈ অহা 5 বছৰতো মোৰ মনত বিশ্বাস আছে মই 1.5 লাখ চাকৰি আৰু ল'ৰা ছোৱালীক দিব পাৰিম। আৰু লাহেকৈ আফটাৰ 10 years, 5 years গ'ল, 5 years গ'ল, লাহেকৈ আমাৰ চাকৰিৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব। কাৰণ ইন দি মিন টাইম অসমক আমি উদ্যোগীকৰণৰ ৰাস্তালৈকে লৈ গৈ আছো। আজি চাপৰত 50,000 কোটি টকা ব্যয়েৰে থাৰ্মেল পাৱাৰ প্লেণ্ট হ'ব, জাগিৰোডত 30,000 কোটি টকাৰে আমাৰ ছেমি কণ্ডাক্টৰ আৰম্ভ হৈছে, নুমলীগড়ত 30,000 crores ইনভেষ্টমেণ্টেৰে আমাৰ এক্সপানশ্যন আৰম্ভ হৈছে, আৰু নামৰূপত ইউৰিয়া এমোনিয়া 12 লাখ মেট্ৰিক টন 12,000 কোটি টকা ইনভেষ্টমেণ্ট, আৰু অহা 5 বছৰত বঙাইগাঁও ৰিফাইনেৰী এক্সপানশ্যনকে ধৰি বাঁহৰ পৰা ইথানেল, মিথানেল, মোবাইল ফেক্টৰী, মোবাইল মেনুফেকচাৰিং, টেলিভিছন মেনুফেকচাৰিং, মটৰ গাড়ী মেনুফেকচাৰিং, আৰু মোৰতো ইচ্ছা আছে যে অসমত এৰোপ্লেন বনোৱা ফেক্টৰীও আমি আনিব লাগিব। গুৱাহাটী এয়াৰপৰ্টত উইদিন 1 year এৰোপ্লেন মেৰামতি কৰা আৰম্ভ হ'ব, যাক আমি MDO বুলি কওঁ, কিন্তু আমাৰ লক্ষ্য যে আমি বনোৱাও আৰম্ভ কৰিব লাগিব। আৰু মই বিশ্বাস কৰো যে নেক্সট 5 yearsত আমি অসমত বহুত ইনভেষ্টমেণ্ট আনিব পাৰিম। চৰকাৰী কৰ্মচাৰীয়ে নিজে চাকৰি ৰিজাইন দি উদ্যোগলৈকে যাব, কাৰণ চৰকাৰৰ দৰমহাৰ এটা লিমিটেশ্যন আছে। তাতে দৰমহা ডেফিনেটলি আজি যেনেকে দিল্লী, কৰ্ণাটক, মহাৰাষ্ট্ৰত মানুহে গভৰ্ণমেণ্ট চাকৰি নিবিচাৰে, AI বা আন ধৰণৰ কাম কাজত জড়িত হৈ এটা বৰ্গই চিন্তাই নকৰে যে আমি গভৰ্ণমেণ্টত এপ্লাই কৰিব লাগে। গভৰ্ণমেণ্ট চাকৰি কৰ্ণাটক, মহাৰাষ্ট্ৰত সেইসকল ল'ৰা ছোৱালীহে কৰে যে যোনে ভাবে যে আমাৰ তাত ইনিচিয়েটিভ নাই, আমি যেনে তেনে কিবা তাত সোমাই থাকো। যি ল'ৰা ছোৱালীৰ ইনিচিয়েটিভ আছে তেওঁলোকে দে প্ৰিফাৰ যে আমি গভৰ্ণমেণ্ট চাকৰিত জইন নকৰো, আমি ইণ্ডাষ্ট্ৰীত জইন কৰিম, নিজে ব্যৱসায় কৰিম।
সমান্তৰালভাৱে যোৱাকালি মই বঙাইগাঁৱত গৈছিলো, আজি মই নলবাৰীত যাম। অসমৰ ল'ৰা ছোৱালীক উদ্যোগী কৰি গঢ়ি তুলিবৰ বাবেও এতিয়া আমি 2 লাখকৈ টকা দি আছো। বেংকৰ লোনৰ লগত তেওঁলোকক লিংক আপ কৰি দিম। মুদ্ৰা আদি লোনৰ লগত 10 লাখ 15 লাখলৈকে উইদাউট মৰ্টগেজ পায়। এতিয়া আমাৰ সেমি কণ্ডাক্টৰত টাউনশ্বিপ হ'ব। টাউনশ্বিপ হলে দোকান লাগিব, ইলেক্ট্ৰিচিয়ান লাগিব, পামলাৰ লাগিব, টেইলৰ লাগিব। চাপৰত আমাক 300খন ট্ৰাকেই লাগিব কয়লা ফেক্টৰীলৈকে আপ এণ্ড ডাউন কৰিবৰ কাৰণে। এইবাৰ আমি এটা অসম চৰকাৰে ইনিচিয়েটিভ লৈছো যে উদ্যোগৰ লগত জড়িত যিবিলাক সেৱা, সেই সেৱাবিলাকৰ কাৰণে আমি ল'ৰা ছোৱালীক দিম, যাতে আমাৰ ল'ৰাই জেচিবি কিনিব পাৰে, আমাৰ ল'ৰাই ট্ৰাক কিনিব পাৰে, আমাৰ ল'ৰাই দোকান দিব পাৰে। অসমৰ বাহিৰৰ পৰা যাতে কোনো নাহে, আমি কৰা উদ্যোগত যিটো সেৱা খণ্ড হ'ব বা কমপ্লিমেণ্টাৰী চাৰ্ভিচ হ'ব, গোটেইবোৰ যাতে অসমীয়া ল'ৰা ছোৱালীয়ে কৰিব পাৰে। আৰু আন্দোলন কৰি নহয়, আমি এই ইণ্ডাষ্ট্ৰীৰ লগত ল'ৰাজনক কথা পাতিম যে বাবা তুমি ট্ৰাক এখন লোৱা, 50% তোমাক লোন বেংকে দিব, আমি 50% সাবসিডি দিম, তুমি ধুনীয়াকৈ চলোৱা। আৰু লোন আৰু সাবসিডি যেহেতু আমি দিছো, 300 টকাৰ জেগাত 400 টকা নুখুজিবা, লাগিলে 300 টকাৰ জেগাত 280 টকাত কৰা। so that কোনো কথা নাই, কোনো আন্দোলন নাই, কোনো হুলস্থুল নাই। এ সাইলেন্ট ৰিভলিউচন, এটা নীৰৱ বিপ্লৱ আমি আৰম্ভ কৰিব খুজিছো। 1.5 লাখ চাকৰি দিয়াটো ৰিভলিউচনৰ পিছতো নেপালে পৰা নাই, ৰিভলিউচনৰ পিছতো বাংলাদেশে পৰা নাই। কিন্তু ৰাইজৰ আশীৰ্বাদত নীৰৱে অসমত আজি এই কামবিলাক আমি সুন্দৰকৈ কৰিব পাৰিছো। বাট আমি এইটো ভাবি ল'ব নালাগে যে আমাক চাকৰি দিয়াটোৱে চৰকাৰৰ কাম আছে। চৰকাৰী কৰ্মচাৰী সদায় কি হয়, we are the bridge between the people and government. আৰু আমি নিজে এন নহওঁ, আমি নিজে লক্ষ্য নহওঁ, আমি লক্ষ্য সাধনৰ এটা চালিকা শক্তি হওঁ। যদি মুখ্য সচিব গৰাকীয়ে ভাবে যে সকলোৱে মোক, মই চিফ সেক্ৰেটাৰী গতিকে সকলোৱে মোক সেৱা কৰিব লাগে, ইট ইজ নট গভৰ্ণমেণ্ট। গভৰ্ণমেণ্ট তেতিয়া হয় যে যেতিয়া চৰকাৰৰ নীতি নিৰ্দেশনা, সামাজিক কামবিলাক আমি ডেলিভাৰী কৰিব পাৰো। আৰু গভৰ্ণমেণ্টখন দোকান নহয়। যদি আমি দোকানেই দিব ইচ্ছা, আমি বাহিৰত দোকান দিম। কিন্তু চৰকাৰৰ টেবুলত বহি এইটো ফাইল কৰিলে 50 টকা, এইটো ফাইল কৰিলে 100 টকা, যেনেকে আমি হোটেলত গ'লে চিকেন চাওমিন ইমান টকা, এগ চাওমিন ইমান টকা, ভেজিটেবল চাওমিন ইমান টকা। আমাৰ মাজত এছাম কৰ্মচাৰী আছে, তেওঁলোকৰ ৰেড কাৰ্ড লৈ বহি থাকে, এইটো কাম কৰিলে এনেকুৱা, এইটো কৰিলে এনেকুৱা। কিন্তু যোৱা কেইটামান দিনত মানসিকতাৰ সলনি হৈছে। কিন্তু তথাপিতো কাৰোবাৰ কাৰোবাৰ ঘৰত যদি পুলিচে কিবা কাৰণত ৰেড মাৰিছে, এতিয়াও আমি লাখ লাখ টকা আমাৰ বিষয়া কৰ্মচাৰী ঘৰৰ পৰা এতিয়াও আমি পাওঁ, একেবাৰে নোহোৱা হৈ যোৱা নাই। That means still আমাৰ মাজত এনেকুৱা ব্যক্তি আছে যোনে এতিয়াও এই ধৰণৰ বেয়া কামবোৰ কৰি আছে বা কৰি থাকে। ইম্পৰ্টেণ্ট থিং হ'ল যে এই বেয়া কাম কৰা অফিচাৰ টকা দি চাকৰি পোৱাৰ ভিতৰতে সীমাবদ্ধ থকা নাই, বা টকা দি যিসকলে চাকৰি লৈছিল সেই কৰ্মচাৰীৰ ভিতৰত থকা নাই। APSCৰ আটাইতকৈ ক্লিন নিযুক্তি পোৱা অফিচাৰেও দুৰ্নীতিত নমা শেহতীয়া উদাহৰণো আমি দেখা পাইছো। মহিলাগৰাকীৰ মই নাম ল'ব খোজা নাই, বাট আপোনালোকে নিজে শুনিছে। বাট she was selected on the basis of complete merit. তাৰ মানে মেৰিটত নিযুক্তিটোৱেই
একমাত্ৰ গ্যাৰেণ্টি নহয় যে আমি ভাল কৰি কাম কৰিম। চাকৰি কৰাৰ পিছত কাৰোবাৰ ইনফ্লুৱেঞ্চত হওক বা কাৰোবাৰ প্ৰেৰণাতে হওক আমি লাহে 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 সোমাব নোখোজা ৰাস্তা এটাত আমি সোমোৱা আৰম্ভ কৰোঁ। কিন্তু মই আপোনালোকক এটা কথা ক'ব পাৰোঁ, দ্য ৱে আই চি ফিউচাৰ with the progress in social media, people are enjoying a different kind of freedom. আগতে মোৰ বিৰুদ্ধে কবৰ কাৰণে মানুহে সাহস নকৰিব যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেনেকে কম, ক'লেই বা কোনে শুনিব। But Facebook, Twitter, Instagram has given them a freedom. ঘৰত বহিয়ে জিটি ফটোগ্ৰাফ লোড কৰিব পাৰিব, ভিডিঅ' লোড কৰিব পাৰিব। আৰু এই যিটো ব্যৱস্থা, it will be more and more active in coming days. আমি কি কৰোঁ, কি নাই খোৱা, কি খাইছো, কৰবাত বহিয়ে আমাক চাই থাকিব পাৰিব। The way artificial intelligence, আমাৰ কোৱান্টাম কম্পিউটাৰ, যি ধৰণে টেকনলজি আপগ্ৰেডেশ্যন হৈছে, সি বহুত দূৰৰ পৰা আমাক চাই থাকিব পাৰিব। We are, because আপোনালোকে য'ত চাকৰি কৰিছে, you are here for next 30 years. আৰু আমি য'ত আছো বা মোৰ বয়সৰ চৰকাৰী কৰ্মচাৰীসকল য'ত আছে, they will exit. কিন্তু 30 বছৰৰ ভিতৰত কিমান টেকনলজিকেল চেঞ্জ হ'ব পাৰে আপোনালোকে ভাবি লওক। এখন কাগজ চায়ে গম পাব পাৰিব যে এই কাগজখনত গণ্ডগোল আছে। যোৱাকালি, আজি কেইদিনমান আগতে মই চিফ ছেক্ৰেটাৰীক কৈছো যে আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বিলাকে DRDAত চাকৰি পালে এৰি দিলে, ৱাটাৰ ৰিচোৰ্চত চাকৰি পালে এৰি দিলে, PW বিল্ডিঙত চাকৰি পালে এৰি দিলে, PWD ৰোডছত পালে আৰু ক'তো নাযায়, থাকি দিয়ে। আগতে মানুহে এইবোৰ প্ৰশ্ন নকৰিছিল, কিন্তু এতিয়া যেতিয়া এনালাইচিছ হ'ব, তেতিয়া ই ফটক কৰি আহি ধৰাত পৰিব যে এই ল'ৰা ছোৱালীজনে একেই স্কেল, একেই পে, একেই টকা, but still why this guy wants to come to only PWD department? কিবা বেলেগ দৰমহা দিয়ে, কিবা বেলেগ কমফৰ্ট দিয়ে, একো নিদিয়ে। কথাটো একেবাৰে ক্লিয়াৰ যে PWD টকা আছে বেলেগ ডিপাৰ্টমেণ্টৰ জেগাত। ই ডাইৰেক্টলি চাব পৰা কথা, লিখিব পৰা কথা। মোক যেতিয়া অফিচাৰ বিলাকে ফাইল দিয়ে ৰেজিগনেশ্যন আৰু জইনিং, মই মাজে মাজে ভাবো যে ল'ৰাজনক মই মাতি আনো, কথাটো বুজাও যে ইমান ধৰাত পৰাকৈ কিয় কৰিব লাগে। যেতিয়া এজন ল'ৰাই DRDA ৱাটাৰ ৰিচোৰ্চৰ চাকৰি এৰি PWD জইন কৰে, সি এক প্ৰকাৰ বুকুত লিখিয়ে লৈছে যে মই কৰাপশ্যন কৰিব বিচাৰো। এইটো ধৰাত পৰা বুদ্ধি নহল জানো? Now in next 5 years AI will monitor that employee, যে তেওঁ কি এষ্টিমেট বনায়, তেওঁ কি কৰে, সিস্টেমে কৰি থাকিব। Because systemত you have become a red flag. এতিয়া কি হ'ব, নেক্সট 6 মাহত আমি কাম কৰি আছো, PWD আৰু ৱাটাৰ ৰিচোৰ্চত যেতিয়া এষ্টিমেট হ'ব, AI স্যাটেলাইট দি ইমিডিয়েটলি এষ্টিমেটটোক টেক কৰি ল'ব। আৰু তেওঁলোকে ক'ব যে এই ৰাস্তাটো ডেটাবিলাক আমি ফিট কৰি দিম, যে এই ৰাস্তাটো যোৱা বছৰ এষ্টিমেট আছিলে 1 লাখ টকা, এইবাৰ ৰাস্তাটোত এষ্টিমেট 2 কিলোমিটাৰ দূৰত বনাইছে 1.5 লাখ টকা। আমি ক'ব নালাগে, মেচিন উইল পুট ইট আউট। আজি মই PWD ডিপাৰ্টমেণ্ট, ময়ে মন্ত্ৰী, মই এটা কথা কওঁ, যদি MLA কয় এষ্টিমেটটো বনোৱা পাৰ কিলোমিটাৰ 1.5 কোটি আহিব, যদি CMA কয় এষ্টিমেট বনোৱা এইটো 2 কোটি হয়। কিয় হয়? CMA কৈছে যেতিয়া 100% এপ্ৰুভ হ'ব।
MLA জনে ক'লে এপ্ৰুভ নহ'বও পাৰে আজিলৈকে মই ডাটা এনালাইসিস কৰিব কিৰমনি ৰাজ চক্ৰৱৰ্তী পৱন তেৰাং ইয়াত বহি আছে মই যিমানটা এস্টিমেট বনাব কৈছো গোটেই কেইটা এস্টিমেট ভাৰী এস্টিমেট ডাবল টকাৰ এস্টিমেট এতিয়াও যদি মই ফোন কৰি দিও সৰু মই এটা উদাহৰণ দিছো আমাৰ ইয়াতে এটা এডুকেশনাল ইনষ্টিটিউট আহিলে বিল্ডিং ৰিপেয়াৰ কৰিব লাগে মোক ক'লে যে স্যাৰ 12 কোটি টকা লাগিব মইলো কৰক দুদিন পিছত যেতিয়া মই ক'লো নাই অমুক আহিব এটো সোনকালে লাগে এস্টিমেট জলদি বনা হনক এস্টিমেটটো 22 কোটি হৈ গ'ল কাৰণ তেতিয়া মানুহজন কনফাৰ্ম হৈ গ'ল যে এবাৰ এটো হ'বই এই কামবিলাক আগতে লুকাই থাকিছিল কিন্তু আজিকালি চাট জিপিটিত এস্টিমেটখন যদি মই ফটোষ্টেট কৰি এস্টিমেটখন দি দিও আৰু পুৰণা এস্টিমেট এখন দিও ডিফাৰেন্সটো 1 মিনিটতে উলাই আহিলে আৰু তেনেকুৱা AI মডিউল এটা যদি অসম চৰকাৰে বনাই লয় আমিতো বছৰত 1000 কোটি টকা সেভ কৰিব পাৰিম আৰু আজি মই কৰো নকৰো মোদী ডাঙৰীয়া এইটো কৰিবই লাহে লাহে দেশখন পৰিৱৰ্তন হৈয়ে থাকিব সেই কাৰণে what we are looking from you আমি আপোনালোকৰ পৰা কি বিচাৰিছো hardcore honesty when it comes to Assam